অগ্ৰণী শিক্ষানুষ্ঠান যোৰহাট জাতীয় বিদ্যালয়ৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ৰূপালী জয়ন্তী পালন কৰিব লোৱা হৈছে আৰু ইয়াৰ লগত ৰজিতাক হয় উজনি অসমৰ জাতীয় বিদ্যালয় আন্দোলনৰ এক প্ৰাণকেন্দ্ৰ যৌথ মঞ্চ জাতীয় শিক্ষা সমন্বয় পৰিষদৰো ৰূপালী জয়ন্তী হ'ব 20 নৱেম্বৰৰ দিনা আৰম্ভ হ'ব এই প্ৰক্ৰিয়াটো 21 নৱেম্বৰৰ দিনা জাতীয় শিক্ষা সমন্বয় পৰিষদৰ ৰূপালী জয়ন্তী উপলক্ষে 2 বজাৰ পৰা এখন অতি মনোজ্ঞ আলোচনা চক্ৰ অনুষ্ঠিত হ'ব সেই আলোচনা চক্ৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিভাগৰ অধ্যাপক প্ৰাধ্যাপক ডক্টৰ ৰবীন দত্তই আৰ্ছেনিক নিলগন আৰু ফ্লোৰাইড নিলগন অৰ্থাৎ পানী বিষাক্ত হৈ পৰাৰ যিকেইটা কাৰণ সেই সম্পৰ্কে তেখেতে পেটেণ্ট লাভ কৰা বিজ্ঞানৰ যি উদ্ভাৱন বুলি কওঁ বা আৱিষ্কাৰ সেই বিষয়ে ক'ব সেই একেখনতেই ডক্টৰ বিনয় শইকীয়া উপস্থিত থাকিব আমাৰ উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত মুখ্য বিজ্ঞানী তেখেতে ভাটনগৰ বঁটা পাইছিল আমি সকলোৱে জানো আৰু অপৰম্পৰাগত শক্তিৰ উৎসৰ বিষয়ে তেখেতে বক্তব্য আগবঢ়াব সেইদিনাৰ সেইখন আলোচনা চক্ৰ সঞ্চালনা কৰিব ডক্টৰ নিৰ্মলা শৰ্মা তেখেত ৰাজ্যিক শিক্ষা সংস্থাৰ অৱসৰী অধ্যক্ষা আৰু উদ্বোধন কৰিব তপন গোহাঁই ডাঙৰীয়া তেখেত অসম মহিলা বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ইয়াৰ পিছত ৰাতি অত্যন্ত মনোজ্ঞ সাংস্কৃতিক অনুষ্ঠান হ'ব আৰু পিছদিনা 22 তাৰিখৰ দিনা যোৰহাট জাতীয় বিদ্যালয়ৰ যোৱা 25 বছৰ বৰ্তমানৰ প্ৰাক্তন অভিভাৱক আৰু ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী হাজাৰ মিলি এটা অত্যন্ত বিচিত্ৰ বৰ্ণাঢ্য এটি সাংস্কৃতিক শোভাযাত্ৰা কৰিব সেইদিনা হ'বলগীয়া যিখন মুকলি সভা সেই মুকলি সভাত অসমৰ দুজনকৈ উপাচাৰ্য উপস্থিত থাকিব উপাচাৰ্য মদন শৰ্মা তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তেখেতে তাত ভাগ ল'ব আৰু ভাগ লৈ তেখেতে এই মাতৃভাষা মাধ্যমত শিক্ষাৰ সমস্যা সম্পৰ্কে ক'ব নীলৱ শৰ্মা তেখেত অধ্যাপক গুৱাহাটী বাণীকান্ত কাকতি শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ তেখেতে পাঠ্যপুথি তেখেত SCERTৰ বিষয় বিশেষজ্ঞ তথা ভাষা বিশেষজ্ঞ তেখেতে পাঠ্যপুথি প্ৰণয়নৰ বিষয়ে ক'ব ডক্টৰ প্ৰশান্ত পূজাৰী অসম মহিলা বিশ্ববিদ্যালয়ৰ ইংৰাজী মুৰব্বী তেখেতে ক'ব মাতৃভাষা মাধ্যমৰ লগতে ভাষা জৰীপৰ বিষয়ে ক'ব পিপলছ লিংগুইষ্টিক ছাৰ্ভেৰ বিষয়ে ক'ব অধ্যাপক উত্তম দুৱৰা তেখেত পিয়লি ফুকনৰ পোনপটীয়া বংশধৰ তেখেতে পিয়লি ফুকনৰ শ্বহীদৰ বিষয়ে ক'ব সেইদিনা ৰাতিও অত্যন্ত মনোজ্ঞ সাংস্কৃতিক অনুষ্ঠান এটি হ'ব আৰু তাৰকা শিল্পীসকলৰ কথা আমি আপোনালোকক জনাম তাৰ পিছদিনা 23 তাৰিখৰ দিনা যোৰহাট জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উপলক্ষে ছাত্ৰ সমাৰোহ অভিভাৱক সমাৰোহ এইবিলাক সমান্তৰালভাৱে চলি থাকিব আৰু সেইদিনা 2 বজাত হ'ব লগা যি কথাশিল্পী ডিম্বেশ্বৰ দয়াল শৰ্মাৰ শতবৰ্ষ উপলক্ষে হ'ব লগা আলোচনা চক্ৰ সেই আলোচনা চক্ৰখন ডক্টৰ নিৰুদ বৰুৱা তেখেত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তেখেত মুখ্য বক্তা হিচাপে থাকিব অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰী ডিন ডক্টৰ লক্ষীকান্ত হাজৰিকাই এখন উদ্বোধন কৰিব আৰু এইখন আলোচনা চক্ৰৰ পিছত ৰাতি পুনৰ সাংস্কৃতিক অনুষ্ঠান হ'ব আৰু অৱশেষত শেষৰ দিনা অভিভাৱক সমাৰোহ আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ সমান্তৰালভাৱে পাছৰ দিনা অৰ্থাৎ 24 তাৰিখৰ দিনা হ'ব লগা যি মুকলি সভা সেই মুকলি সভাখন উদ্বোধন কৰিব নুমলীগড় শোধনাগাৰৰ তেখেত জ্যেষ্ঠ মুখ্য ব্যৱস্থাপক সাধাৰণ ব্যৱস্থাপক ডক্টৰ কাজল শইকীয়া তেখেতে উদ্বোধন কৰিবলগীয়া এইখন মুকলি সভাত আমাৰ দুজনকৈ উপাচাৰ্য ডক্টৰ অলক বুঢ়াগোহাঁই যিজন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল তেখেতে বক্তা হিচাপে থাকিব আৰু নাগালেণ্ড ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বৰ্তমানৰ উপাচাৰ্য প্ৰত্নতাত্ত্বিক ডক্টৰ হেমেন্দ্ৰনাথ দত্ত তেখেতেও তাত ভাগ ল'ব ইয়াত আমাৰ 25খন গ্ৰন্থ উন্মোচন হ'ব আৰু মুখ্য অতিথি হিচাপে থাকিব ইয়াত ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কুমুদ চন্দ্ৰ কছাৰী ডাঙৰীয়া আৰু সেইদিনা ৰাতিও আন এটা অত্যন্ত মনোজ্ঞ সাংস্কৃতিক অনুষ্ঠান হ'ব গতিকে যি 4 দিন জোৰা যি অনুষ্ঠান সাংস্কৃতিকভাৱে হওক বৌদ্ধিকভাৱে হওক বিদ্যায়তনিকভাৱে হওক যোৰহাট জাতীয় বিদ্যালয়ৰ 25 বছৰ পৰিক্ৰমা ইয়াত প্ৰতিফলিত হ'ব স্মৃতিগ্ৰন্থ থাকিব শোভাযাত্ৰা থাকিব 25খনকৈ গ্ৰন্থ উন্মোচন হ'ব আমি প্ৰাক্তন আৰু বৰ্তমান সকলো হৈ হ'ব প্ৰাক্তন আৰু বৰ্তমান সকলো ছাত্ৰ ছাত্ৰী প্ৰাক্তন আৰু বৰ্তমানৰ সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু আমাৰ সকলো দাতা সকলো শুভানুধ্যায়ী সকলো শুভাকাংক্ষী আৰু সদৌ ৰাইজৰ আমি ইয়াত কৰজোৰে আমি সহযোগ কামনা কৰিছোঁ ধনে জনে মনে কায় মনোবাক্যে এই প্ৰক্ৰিয়াক সাফল্যমণ্ডিত কৰি জাতীয় বিদ্যালয় আন্দোলনক যেনে নতুন গতি দিয়ে জাতীয় অভিধান আৰু জাতীয় ইতিহাসৰ লগত সম্পৃক্ত হৈ থকা জাতীয় বিদ্যালয় আপোনালোকৰ আশীৰ্বাদেৰে আপোনালোকৰ সহযোগেৰে নতুন বল পাওক এই আমাৰ আশা